আজি সঁচাকৈ মোৰ কাৰণে আনন্দৰ দিন। মই কল্পনা কৰা নাছিলোঁ যে যি দুটি গীত, সেই গীতটো বহুত পুৰণি গীত, জে পি দাসে সুৰ দিয়া। আজি কেইদিনমান আগতে জে পি দাৰ ওচৰত মই গৈছিলোঁ তেওঁক দুৰ্গা পূজাৰ নিমন্ত্ৰণ জনাবৰ কাৰণে। তেতিয়া তেওঁ মোক সুধিলে তুমি কি কৰা? মই বোলো মই ছাৰৰ গান গাওঁ। আৰু তেওঁ সুধিলে তুমি ইমান শিল্পীৰ মাজত মোক কিয় মাতিলা? মোক ছাৰ আপোনাৰ প্ৰেৰণা মোৰ ওচৰত আছে, আপোনাক মই অনুসৰণ কৰোঁ আৰু আপোনাৰ গীত মই গাই ভাল পাওঁ, শুনি ভাল পাওঁ। তেওঁ ক'লে তোমাক এই নেমাতিবি গানটো মনত আছে নেকি? মোক ছাৰ মোৰ মনত আছে। বোলে তুমি গাই শুনোৱাচোন। মই তেওঁক 3বাৰ গান শুনাবলগীয়া হ'ল। তেওঁ ইমানেই মন্ত্ৰমুগ্ধ হ'ল, তেওঁ নিজৰ সতীৰ্থবিলাকক মাতিলে, ক'লে চোৱা আজি মোৰ 2 কেজি তেজ বাঢ়ি গ'ল আৰু মই 10 বছৰ আয়ুস মোৰ বাঢ়ি গ'ল। মোৰ পুৰণা গানটো যিটো গীত মোৰ অতি প্ৰিয় আছিলে, সেই গীতটো হেৰাই যোৱা গীতটোক তুমি আকৌ পুনৰাবৃত্তি গাই মোক পুনৰ জীৱিত কৰিলা। আৰু সঁচাকৈ বিপ্লৱী গীত, বহুত ভাল গীত এইবিলাক। আজিকালি ছিংগাৰে মিউজিক ৱেষ্টাৰ্ণ পাশ্চাত্য সংগীতক অনুসৰণ কৰে, ময়ো ভাল পাওঁ, কিন্তু বিপ্লৱী গীতবিলাক, দৰদী গীতবিলাক হেৰাই গৈছে। মই সকলো সংগীত প্ৰেমীক অনুৰোধ কৰোঁ যাতে তেওঁলোকে পুৰণি গীতবিলাককো আদৰে। আৰু মই এটা চেষ্টা কৰিছোঁ যে অসমৰ ৰাইজে এনেই সংগীত বলিয়া আৰু পৃথিৱীৰ ভিতৰত চবতকৈ শ্ৰেষ্ঠ জাতি যদি কওঁ, মোৰ ভাষাত যদি কয়, মইতো আপোনালোকৰ আগত দাঙি ধৰি পোৱা নাই। সঁচাকৈ অসমীয়া জাতিৰ নিচিনা জাতি আপুনি কোনো জগত নাপায়। কলা সংস্কৃতিৰ ক্ষেত্ৰত অসম সদায় চহকী আৰু সদায় চহকীও থাকিব। যিটো অসমত গায়ক এজনে যি সন্মান পায়, পৃথিৱীত কোনো জগত, আমাৰ ভাৰতবৰ্ষৰ ধৰি লওক আমি বেংগলৰ গলিয়ে গলিয়ে ছিংগাৰ আছে, বেংগলত, বিহাৰত আছে, ইউ পিত আছে, কিন্তু তেওঁলোকৰ যিটো সন্মান নাই তাত। আমাৰ ইয়াত তাত নজনা ছিংগাৰ এজনে যদি অলপ গীত গায়, ই অসমৰ ৰাইজে তাক আদৰি লয় আৰু বহুত মানুহক সহায় কৰে। গতিকে সেই গীত এটা আৰু মই এই এসপ্তাহৰ ভিতৰত বাইণ্ডিং কৰিম আৰু যুঁজা চলি আছে। আশা কৰিছোঁ অহা সপ্তাহৰ ভিতৰত এই তৃতীয় গীতটো বহুত পুৰণি গীত। ৰাতুল বৰুৱাই গীতটো লিখিছিলে, সুৰ মই দিছিলোঁ আৰু অখিল দাই মিউজিক দিছিলে। গতিকে গীতটো মই কলিয়াত আপোনালোকক গাই শুনাম। গতিকে মই ভাবিছোঁ আজি যি ধৰণে যি গীতে আপোনালোকক মন্ত্ৰমুগ্ধ কৰিলে, এই গীতটো আপোনালোকক ভাল লাগিব। গীতটো মই কলিয়াত গাই শুনাইছোঁ, যিটো মই আগন্তুক ওলাব। আই তোৰ চকু পানী, আই তোৰ মুখত নাই কিয় হাঁহি, কোনেনো নিলে কাঢ়ি হাঁহি, কোনেনো নিলে কাঢ়ি হাঁহি, আই তোৰ চকু পানী। নমস্কাৰ। দেৰগাঁৱৰ ললিত কুমাৰ আগৰৱালা। মোৰ চিনাকি বহুদিনৰ আগৰ চিনাকি, কিন্তু নতুনকৈ আকৌ চিনাকি হৈছোঁ অলপতে। তেওঁ মোৰ দেশৰ মাটি গানটো আৰু নেমাতিবি আই, পদূলি মুখতে চাই, এই দুটি গান ৰেকৰ্ড কৰিছে। দুটি গীত ইমান সুন্দৰকৈ গাইছে, মানে একচুৱেলি প্ৰাণটো বেছি আছে গানত। গায়কে যদি প্ৰাণ থাকিলে গায়কী দৰকাৰ নাই। তেওঁ প্ৰাণ দি গান গাইছে। দেশৰ মাটি গানটো গাইছে, নেমাতিবি আই গানটো গাইছে। মই আজি উদ্বোধন হ'ব। উদ্বোধন হোৱাৰ কাৰণে মই তেওঁক আশীৰ্বাদ দিছোঁ। আৰু ভৱিষ্যতে যদি মোৰ পৰা কিবা গান দৰকাৰ হয়, কিবা সাংগীতিক কিবা সংগীতৰ লৈ পেলাই কিবা মই দিব পাৰোঁ, মই দিব লগা আছে বা দিব লগা হয়, নিশ্চয় মই তেওঁক সহায় কৰিম। ললিত, অল দ্য বেষ্ট, ভালকৈ গাই থাকিব।